প্ৰাচীন ভাৰতৰ দৰ্শন অনুসৰি সমগ্ৰ অস্তিত্বৰ উৎপত্তি পৰম সত্যৰ পৰা হয়, যি একমাত্ৰ আৰু পৰম বাস্তৱতা। সমগ্ৰ ফাকাৰ ব্ৰহ্মাণ্ডখন এটা একক আদি ধাৰণাৰ পৰা জন্ম হয়, য'ত পৰম সত্যই নিজকে অনেক বুলি ভাবে। এই মূল ধাৰণাটোৱে আদি একতাৰ পৰা অনেকতাৰ আভাস সৃষ্টি কৰে। এই অনুভূত বাস্তৱতাৰ কেন্দ্ৰত আছে ব্যক্তিগত চেতনা, যাক মই বুলি চিনাক্ত কৰা হয়, যাৰ প্ৰকৃত স্বৰূপ হৈছে মূলতঃ নিৰাকাৰ, নিৰ্গুণ, অসীম, অমৰ আৰু অৱশেষত এক। আমি অনুভৱ কৰা বৈচিত্ৰ্যময় জগতখনক ইয়াৰ সকলো পৃথক ৰূপ আৰু জীৱৰ সৈতে এই প্ৰকৃত আত্মাৰ অসীম সচেতনতাৰ ভিতৰত উদয় হোৱা কেৱল আভাস হিচাপে বৰ্ণনা কৰা হৈছে। এই অভিব্যক্তিবোৰ চিন্তা আৰু ধাৰণাৰ জৰিয়তে সৃষ্টি হয়, যাক আত্মাৰ অন্তৰ্নিহিত সৃজনী শক্তি অৰ্থাৎ শক্তিৰ দ্বাৰা অস্তিত্বলৈ অনা হয়, যি আত্মাৰ স্বভাৱৰ এক অভিন্ন অংগ। এই ৰূপবোৰ এটাই অন্তৰ পৰা পৃথক আৰু ভিন্ন দেখাৰ কাৰণ হ'ল সীমিত উপাধি, যিবোৰ একক চেতনাৰ ওপৰত প্ৰয়োগ কৰা হয়, যাৰ ফলত এক খণ্ডিত বাস্তৱতাৰ ভ্ৰম সৃষ্টি হয়। প্ৰকৃততে প্ৰতিটো অভিব্যক্তিয়ে হ'ল সেই এক আত্মা, যিয়ে নিজকে বিভিন্ন ধৰণেৰে প্ৰকাশ কৰিছে। যেতিয়া এইবোৰ চিন্তা, উপাধি আৰু অভিব্যক্তি প্ৰকাশ হোৱা বন্ধ হৈ যায়, তেতিয়া আত্মা নিজৰ শুদ্ধ, নিৰ্মল অৱস্থাত শাশ্বত এক সচেতনতা হিচাপে বিৰাজ কৰে।